হালে জালেও লাগিবি না পুরনিয়া করে গা হালে জালেও লাগিবি না পুরনিয়া করে গা জিরায় ওগাতে জিরায় ওগাতে লগাই করে বা ও হালে জালেও লাগিবি না পুরনিয়া করে গা নাহর ফুলা বতরতে বুন পাখি লাগি মনৰ মাজত কোনে আহি আজি গগনা বজায় আলধি মাহে সুগন্ধি হনাই চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলা বতৰতে বুন পাখি লাগি মনৰ মাজত কোনে আহি আজি গগনা বজায় বগাকৈ ধুনীয়া দেখি মৰম লগা আহুৱাল দে কাটি দেখি প্ৰেমত পৰা বুলি নাভাবিবা তেনে নহয় আমি তুমি মোলে গুণ মনি অ জানৈ নাযাবা মোকে পাহৰি মই নাজানৈ নাযাবা মোকে পাহৰি বগাকৈ ধুনীয়া দেখি মৰম লগা আহুৱাল দে কাটি দেখি প্ৰেমত পৰা বুলি নাভাবিবা তেনে নহয় আমি তুমি মোলে গুণ মনি অ জানৈ নাযাবা মোকে পাহৰি মই নাজানৈ নাযাবা মোকে পাহৰি অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লামতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লামতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় আলফুলিয়া কপৌ ফুল ও দেহি ক'ত পালাছিল বিয়া ফুল আলফুলিয়া কপৌ ফুল ও দেহি ক'ত পালাছিল বিয়া ফুল হাবি ভাঙি দেখিলো বিৰি বগাই ছিঙিলো কোন হাঁহি এই পাহি বনৰীয়া ফুল কোন হাঁহি এই পাহি বনৰীয়া ফুল আলফুলিয়া কপৌ ফুল ও দেহি ক'ত পালাছিল বিয়া ফুল অসমীৰে চোতালতে নদালিৰে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি অকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জুৰে জাক বালি মাহি সৰু 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 আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু হয় গীতৰ মাজতে আমি এই বিদ্যালয়খনৰ যিহেতু অধ্যক্ষাগৰাকী আমাৰ সৈতে আছে ৰশ্মি মোহন আমি তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু আজৰি সময়ত যথেষ্টখিনি এটা গীত পৰিৱেশন কৰি ভাইৰেল হৈছে কি ক'ব আচলতে আমি আমাৰ বিদ্যালয়ত আমি বিশ্বাস কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন
বিকাশ সাধন হ'বলৈ হ'লে কেৱল পুথিগত বিদ্যাই যথেষ্ট নহয় তাৰ কাৰণে তেওঁলোকৰ বাকী যিখিনি বিকাশ সাধন কৰিব লাগে তেওঁলোকৰ যিখিনি সুপ্ত প্ৰতিভা সেই প্ৰতিভাখিনি আচলতে বিকাশ হোৱাৰ তেওঁলোকক সুযোগ সুবিধা দিয়াটো উচিত গতিকে আমি যেনেধৰণেৰে পাৰোঁ তেওঁলোকক যিখিনি যেতিয়া আজৰি সময় পায় তেওঁলোকক সেই পৰিৱেশটো আমি দিবলৈ চেষ্টা কৰোঁ আৰু যিখিনি তেওঁলোকক সা সুবিধা লাগে যিমানখিনি আমাৰ ফালৰ পৰা আমি তেওঁলোকক আগবঢ়াব পাৰোঁ সেইখিনি আমি আগবঢ়াওঁ আৰু আমাৰ শিক্ষকসকলেও তেওঁলোকক সকলো ফালৰ পৰা যিখিনি প্ৰেৰণা যোগাব লাগে উৎসাহ যোগাব লাগে বা মেণ্টৰিং কৰিব লাগে সেইখিনি তেওঁলোকে কৰে সেয়া লাগিলে গীতৰ ক্ষেত্ৰতে হওক বা নৃত্যৰ ক্ষেত্ৰতে হওক বা কবিতা আবৃত্তিৰ ক্ষেত্ৰতে হওক এনেধৰণে সেই গোটেইখিনি ক্ষেত্ৰতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছে গতিকে বৰ্তমান সময়ত যিখিনি সময়ত বাকী ছাত্ৰ ছাত্ৰীসকলে অন্য কিছুমান ঋণাত্মক কামত ব্যস্ত হৈ থাকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাখিনি আগবঢ়াই যোৱাৰ লগতে এনেধৰণৰ সৃষ্টিমূলক কামবিলাকত জড়িত হৈ থাকি বেছি ভাল পায় গতিকে তেনেকুৱা এটা পৰিৱেশ আমি দিব বিচাৰিছোঁ